ল'ৰাই ছোৱালীৰ লগত প্ৰেম কৰি থাকে আৰু ছোৱালী ল'ৰাৰ লগত প্ৰেম। হয় বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো খুবেই এটা আকৰ্ষণীয় ভিডিঅ' আৰু এই ভিডিঅ'টো আপোনালোকে বিনা স্কিপত সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। হয়, এইটো যুগত দেখা যায় যে ল'ৰাই ছোৱালীৰ কাৰণে আৰু ছোৱালী ল'ৰাৰ কাৰণত স্কুল কলেজত যায়। তেখেতে এজনে আনজনৰ কাৰণে স্কুলত যায়, কিন্তু পঢ়াৰ উদ্দেশ্যলৈ স্কুল কলেজত তেখেত নাযায়। আৰু তেখেতৰ দেউতাকে বেলেগৰ ঘৰত 500 টকা 400 টকা হাজিৰা মজদুৰি কৰি আছে, মূৰৰ গাম মাটিত পেলাই তেখেতৰ কাৰণে টকা উপাৰ্জন কৰি আছে। আমাৰ ল'ৰাই পঢ়ি আছে, স্কুল কলেজত পঢ়ি আছে, কলেজত পঢ়ি আছে, আমাৰ কাৰণে কিবা এটা কৰিব। তেখেতে সেই আশা আকাংক্ষা লৈ আমাৰ কাৰণে টকা উপাৰ্জন কৰি আছে আৰু আমাক পঢ়াই আছে। আৰু আমি স্কুল কলেজত গৈ বেলেগৰ ছোৱালীৰ লগত তেখেতৰ আশা আকাংক্ষা পূৰা কৰি আছোঁ নেকি? আমি তেখেতৰ আশা ছোৱালীৰ লগত পূৰণ কৰি আছোঁ নেকি? নহয়, আমি এইবিলাক কাম বাদ দিব লাগিব। কাৰণ এতিয়ালৈকে আমাৰ বহুত মেহনতৰ বাকী আছে। আমি আমাক মজবুতকৈ গঢ় দি তুলিব লাগিব। আমি আমাৰ বহুত মেহনত কৰিব লাগিব। এইটো জীৱনত, এইটো লাইফত, এই পৃথিৱীত কষ্ট অবিহনে আমি একো বস্তু নাপাওঁ। এদিনাখন এই ছোৱালী তোমাক এৰি থৈ যাব। তুমি যেতিয়া তোমাৰ হাতত এটকা নাথাকিব, তুমি কোনো এটা উপাৰ্জনত উপযুক্ত নহয়, তোমাক এই ছোৱালীটোৱে এৰি যাব। তেতিয়া কি কৰিবা ভাই? এতিয়াই সময় আছে, আমি এইবিলাক বাদ দিব লাগিব আৰু আমাৰ মাক দেউতাকৰ সপোনটো আমি পূৰা কৰিবলৈ চেষ্টা কৰিব লাগিব। বহুত মেহনত কৰিব লাগিব, বহুত ষ্টাডি কৰিব লাগিব, বহুত পঢ়া শুনা কৰিব লাগিব আৰু জীৱনত ছাকচেছ হ'ব লাগিব, জীৱনত সফল এজন ব্যক্তি হ'ব লাগিব। আৰু আমাৰ মাক দেউতাকৰ যিটো সপোনেৰে আমাক পঢ়াই আছে, সেইটো সপোন পূৰা কৰিব লাগিব আৰু ছোৱালীৰ লগ এৰিব লাগিব। আৰু এতিয়া আপোনালোকে কওকচোন, আপোনালোকে মাক দেউতাকৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিব নে ছোৱালীৰ লগ এৰিব? যদি আপোনালোকে মাক দেউতাকৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিব খোজে, তেতিয়াহ'লে ভিডিঅ'টোত এটা কমেণ্ট কৰি যাব। আৰু যদি আপোনালোকে খোজে আমি ছোৱালীৰ লগ নেৰোঁ, তেতিয়াহ'লে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু আইডিটো ফ'ল' কৰি ৰাখিব। কাৰণ সদায় এনেধৰণৰ মটিভেশ্যন ভিডিঅ' এই আইডিত আহি থাকিব। জয় আই, জয় অসম।